নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 16 জুন আৰু এই ধৰণৰ খবৰসমূহ নিথু চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে কংগ্ৰেছ নেত্ৰী সোনিয়া গান্ধী অসুস্থ। দিল্লীৰ গংগাৰাম হাস্পাতালত ভৰ্তি সোনিয়া গান্ধীক। বৰ্তমান চিকিৎসকৰ নিৰীক্ষণত আছে কংগ্ৰেছ নেত্ৰীগৰাকী। সম্প্ৰতি সোনিয়া গান্ধীৰ স্বাস্থ্য সুস্থিৰ বুলি জনাইছে চিকিৎসকে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে বিশ্বনাথৰ সৌন্দৰ্যত নৱ সংযোজন। বিশ্বনাথত ৰূপৱে প্ৰকল্প ডিচেম্বৰৰ 2025 চনত উদ্বোধনৰ পৰিকল্পনা। ভূমি নস্কা, ক্ষেত্ৰ নিৰ্মাণ সম্পূৰ্ণ, নিৰাপদ বিনোদন আৰু আধুনিক ভ্ৰমণৰে পৰ্যটনত উদগনি। আমি এই মুহূৰ্তত জনাই আছো হিমন্ত বিশ্ব শৰ্মাই জনালে যে বিশ্বনাথত নতুনকৈ ৰূপৱে প্ৰকল্প উদ্বোধনী কৰা হ'ব ডিচেম্বৰ মাহতে। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে প্ৰচণ্ড বৰষুণৰ ফলত মহাৰাষ্ট্ৰৰ কিছু অংশত ভয়ংকৰ বানপানী। বৰ্তমানলৈকে নিহত হৈছে 8জনকৈ লোক। উপকূলীয় জিলাসমূহৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে বিধায়ক অখিল গগৈ আৰু মন্ত্ৰী পীযুষ হাজৰিকা একেলগে ব্ৰহ্মপুত্ৰ নদীৰ মথাউৰিত দিচাংমুখ অফলা গৰাবগা ৰৌমাৰীৰ ভাঙি যোৱা স্লুইচ গেটখন পৰিদৰ্শন কৰিছে মন্ত্ৰীগৰাকীয়ে। বিধায়ক অখিল গগৈয়ে সামাজিক মাধ্যমতে শ্বেয়াৰ কৰিলে ফটো। আমি এই মুহূৰ্তত মিডিল অসমৰ দৰ্শকসকলক দেখুৱাই আছো, এয়া আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰে। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে আকৌ এয়াৰ ইণ্ডিয়াৰ বিমানত বিজুতি। কটমপি প্ৰাণ ৰক্ষা পৰিছে শ বিমান যাত্ৰীৰ। জনাই আছে এই মুহূৰ্তত হিন্দন বিমানবন্দৰ পৰা উৰণৰ কিছু মুহূৰ্তৰ পূৰ্বে ধৰা পৰিল যান্ত্ৰিক বিজুতি। গাজিয়াবাদৰ পৰা কলকাতা অভিমুখে আছিল বিশেষ বিমানখন। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে ডিব্ৰুগড়বাসীৰ বাবে সুখবৰ। ডিব্ৰুগড়ত নিৰ্মাণ হ'ব চিৰিয়াখানা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে পুনৰ এক ভয়ংকৰ ঘটনাই জোকাৰিছে দেশ। খৰখুচৰা নৈত দলং ভাঙি ভয়ংকৰ অঘটন। জানিব পৰা মতে শিশুসহ 6গৰাকী লোকৰ মৃত্যু হৈছে। ইন্দ্ৰায়ণী নদীৰ কোবাল সোঁতত উঠি গ'ল এখন দলং আৰু এই সোঁতে উটুৱাই নিলে কেইবাখনো পৰ্যটকৰ গাড়ী। পৰ্যটকৰ বাহন কেইখনত 20ৰ পৰা 30জন লোক থকাৰ আশংকা। এই পৰ্যন্ত উদ্ধাৰ কৰা হৈছে 6জনকৈ লোকক। উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে। জনাই আছো এই মুহূৰ্তত ঘটনাৰ স্থান হৈছে মহাৰাষ্ট্ৰৰ পুনেত সংঘটিত হৈছে এই অঘটন। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে আহি গ'ল লাখপতি বাইদেউৰ তালিকা। লাখপতি বাইদেউৰ আঁচনিত বিগ আপডেট। মুখ্যমন্ত্ৰীয়ে কৰিলে বৃহৎ ঘোষণা। কোন মাহৰ কোন সমষ্টিত কেতিয়া বিতৰণ কৰিব ধন। মুখ্যমন্ত্ৰীয়ে গোটৰ মহিলাসকলক দিলে সুখবৰ। এই মুহূৰ্তত জনাই আছো যদি তালিকাত এতিয়াও আপোনাৰ নাম অন্তৰ্ভুক্ত হোৱা নাই, যোগ্য মহিলাৰ নাম বাদ পৰিছে নেকি, এই আঁচনিৰ পৰা সমষ্টিৰ বিধায়কৰ জৰিয়তে প্ৰতিগৰাকী মহিলাৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব এই লাখপতি বাইদেউৰ তালিকাত। অহা আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈকে সমষ্টিয়ে বিতৰণ কৰা হ'ব 20,000কৈ টকা। 30 জুনৰ ভিতৰতে তালিকাত নাম নহা মহিলাই পুনৰ কৰক আবেদন। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে
কাইলৈ চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান সাজু কৰি ৰখা হৈছে প্ৰশাসন ৩,০০০টা পৰিয়ালৰ বাসগৃহত বুলডোজাৰ চলাব প্ৰশাসনে উচ্ছেদৰ বাবে জাননী যোগে প্ৰশাসনে বান্ধি দিছিল সময়সীমা দেওবাৰে উকলি যায় প্ৰশাসনে বান্ধি দিয়া সময়সীমা জাননীৰ সময়সীমা উকলাৰ পাছতেই নিজেই ভাঙিলে আপোন ঘৰখন ভাঙি অন্য স্থানলৈ দাপলি মেলিছে হাজাৰ হাজাৰ পৰিয়ালে কাইলৈ গোৱালপাৰাৰ হাছিলা বিলত চলিব উচ্ছেদ অভিযান দিবলৈ লৈছো ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো পুনৰ মানৱ সমাজক লজ্জাজনক কৰা এক চাঞ্চল্যকৰ ঘটনা পবিত্ৰ শিক্ষাগত বৃত্তিত কালিমা খানিলে লম্পট প্ৰধান শিক্ষকে কিশোৰীক ধৰ্ষণ কৰি ৰংগাঘৰৰ আলহী হ'ল প্ৰধান শিক্ষক খগেন্দ্ৰ বড়ো বাক্সা জিলাৰ বৰকুচিজাৰত ৰাজ্য জোকাৰি লজ্জাজনক ঘটনা ১.৫ বছৰৰ পূৰ্বে এগৰাকী কিশোৰীক পঢ়ুৱাৰ দায়িত্বত লৈছিল শিক্ষক খগেন্দ্ৰই কিন্তু বিগত ৮ জুন তাৰিখে খগেন্দ্ৰৰ কামনাৰ বলি হৈছে কিশোৰীগৰাকী অসুস্থ হোৱাত পোহৰলৈ আহিছে সমগ্ৰ ঘটনা দৰিদ্ৰ পৰিয়ালটোক ধনৰ প্ৰলোভন ঘটনা গাপ দিয়াৰ চেষ্টা শিক্ষক খগেন্দ্ৰৰ লম্পট খগেন্দ্ৰ বড়োৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ পিছতেই আৰক্ষীৰ একশ্যন পলায়নৰ চেষ্টা কৰোঁতে টিহুৰ পৰা খগেন্দ্ৰ বড়োক গ্ৰেপ্তাৰ কৰিছে বৰ্মা আৰক্ষী আৰু পুনৰ মানৱ সমাজক লজ্জাজনক কৰা এক চাঞ্চল্যকৰ ঘটনাই অঞ্চলজুৰি এনেদৰে চাঞ্চল্যকৰ বিৰাজ সৃষ্টি কৰিছে আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে বতৰৰ সাল সলনি আজিৰ দিনটোত ৰাজ্যৰ প্ৰায় ১৬খন জিলাত বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে জনাই আছো কোন কেইখন জিলাৰ বাবে জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট আপুনি কোনখন জিলাৰ অন্তৰ্গত হয় আপুনিও কমেণ্ট যোগে মতামত জনাওক এই মুহূৰ্তত জনাই আছো ধুবুৰী কোকৰাঝাৰ চিৰাং শ্ৰীভূমি পূৰ্বৰ নাম আছিল কৰিমগঞ্জ হাইলাকান্দি কাছাৰ ইফালে ডিমা হাছাও পশ্চিম কাৰ্বি আলং লগতে গোলাঘাট যোৰহাট মাজুলী লখিমপুৰ ধেমাজি ডিব্ৰুগড় তিনিচুকীয়া এইসমূহ ঠাইত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে বিজুলী ঢেৰেকণিসহ বজ্ৰপাতৰো সম্ভাৱনা আছে আমি জনাই আছো এই মুহূৰ্তত আপুনি কোনখন জিলাৰ অন্তৰ্গত হয় আৰু বৰ্তমান সময়ত আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা আপুনিও এই ভিডিঅ'টোৰ কমেণ্ট যোগে মতামত জনাবলৈ নাপাহৰিব